ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰ 2025 আৰম্ভ হ'ব আৰু 8 ছেপ্টেম্বৰ 2026 সামৰণি পৰিব। অৰ্থাৎ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিলে 8 ছেপ্টেম্বৰ 1926 চনত আৰু 2026 চনত শতবৰ্ষ হ'ব আৰু তাৰ এবছৰ আগৰ পৰা আমি বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্য চৰকাৰে ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী খুব সুন্দৰভাৱে পালন কৰিবলৈ ৰাজ্য চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন 50জনীয়া সমিতি নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই কমিটিখনত পৃষ্ঠপোষক হিচাপে আমি উত্তৰ পূৰ্বৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী সভাপতি হ'ব, বাকী 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰী এই সমিতিখনৰ পৃষ্ঠপোষক হ'বৰ বাবে আমি আমন্ত্ৰণ জনাম। আৰু গোটেই সমিতিখন 50জনীয়া এখন শক্তিশালী সমিতি হ'ব। 8 ছেপ্টেম্বৰ 2025 তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি অথবা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কৰকমলেৰে আমি শতবাৰ্ষিকী অনুষ্ঠান আৰম্ভ কৰিম। আৰু 8 ছেপ্টেম্বৰ 2026 আকৌ ৰাষ্ট্ৰপতি মহোদয়া বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত আমি শতবাৰ্ষিকী অনুষ্ঠানৰ সামৰণি মাৰিম। অৰ্থাৎ আৰম্ভণি আৰু সামৰণিত নতুবা প্ৰধানমন্ত্ৰী নতুবা ৰাষ্ট্ৰপতি এগৰাকী উপস্থিত থাকিব। আৰু তেখেতৰ এই শতবাৰ্ষিকী অনুষ্ঠান আমি এটা অনুষ্ঠান নতুন দিল্লীত কৰিম, আৰম্ভণিটো বা সামৰণিটো, আৰু এটা অনুষ্ঠান আমি গুৱাহাটীত কৰিম, আৰম্ভণি বা সামৰণি। 3টা বিশেষ অনুষ্ঠান আমি কৰিম। এটা অনুষ্ঠান অৰুণাচল প্ৰদেশত কৰিম, য'ত ভূপেন হাজৰিকাই নিজৰ শৈশৱ পাৰ কৰিছিলে। দ্বিতীয়টো অনুষ্ঠান আমি কলিকতাত কৰিম, য'ত ভূপেন হাজৰিকাই তেখেতৰ জীৱনৰ ডাঙৰ এটা কৰ্মজীৱন পাৰ কৰিছিলে। তৃতীয়টো অনুষ্ঠান আমি মুম্বাইত কৰিম, য'ত তেখেতৰ জীৱনৰ শেষৰ সময়খিনি তেখেতে অতিবাহিত কৰিছিল। গতিকে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী, দিল্লী, অৰুণাচল প্ৰদেশ, কলিকতা আৰু মুম্বাইত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব। এই সময়ছোৱাৰ ভিতৰতে ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি এটা বিশেষ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট এটা নতুবা বিশেষ অনুষ্ঠান এটা তেখেতৰ নামত আমি উৎসৰ্গিত কৰিম। সি ডাঙৰ এটা ষ্ট্ৰাকচাৰ এটা যেনেকুৱা ধৰণে আমি চাম, কোনোবা এখন বিশ্ববিদ্যালয় তেখেতৰ নামত হ'ব পাৰে, কোনোবা এটা অনুষ্ঠান হ'ব পাৰে। আমাৰ 50জনীয়া কমিটিয়ে সেই ক্ষেত্ৰত সিদ্ধান্ত ল'ব। ডক্টৰ ভূপেন হাজৰিকাৰ জীৱনী এখন আমি এই বছৰত 10 লাখ অসমবাসী ৰাইজৰ মাজলৈ আমি প্ৰেৰণ কৰিম। মুখ্যমন্ত্ৰীৰ যিটো নতুন বছৰৰ আৰম্ভণিতে আমি যি গ্ৰিটিংছ পঠাওঁ, এইবাৰ আমি ভূপেন হাজৰিকাৰ জীৱনী এখন অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীক ইতিমধ্যে আমি দায়িত্ব দিছোঁ এখন জীৱনী, তেখেতৰ সংক্ষিপ্ত জীৱন বুৰঞ্জী এখন লিখিবৰ বাবে। আৰু সেই জীৱন বুৰঞ্জীখন অসমৰ হাইয়েষ্ট প্ৰিণ্টেড এডিশ্যন হ'ব। 10 লাখ কপি মুদ্ৰণ কৰা হ'ব আৰু এই 10 লাখ কপি অসমৰ 10 লাখ ব্যক্তিৰ ঘৰলৈ আমি প্ৰেৰণ কৰিম। আৰু এই পুথিখনেই ভাৰতৰ সকলো ভাষালৈ আমি অনুবাদ কৰি ভাৰতত যিমান পুথিভঁৰাল আছে আমি সকলো পুথিভঁৰাললৈ এই পুথিখন আমি
প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি ভাৰত চৰকাৰক অনুৰোধ কৰিম যে ভূপেন হাজৰিকাৰ নামত এটা কইন মুদ্ৰা এটা যাতে এই সময়ছোৱাত ভাৰত চৰকাৰে তেখেতৰ স্মৃতিত এটা নতুন মুদ্ৰা এটা ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিৰ্মাণ কৰিবৰ বাবে সিদ্ধান্ত লয়। তাৰ বাবে আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ভাৰত চৰকাৰক অনুৰোধ কৰিম। চতুৰ্থতে ৰাজ্য চৰকাৰে ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত অসমীয়া, ইংৰাজী আৰু হিন্দীত আমি এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিম। আৰু তেখেতৰ গান আৰু কৰ্মজীৱন ইয়াৰ ওপৰত গোটেই বছৰটোতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত আমি বিশেষকৈ আলাপ আলোচনা আৰু চৰ্চা যাতে হয় তাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। গতিকে এই গোটেইখিনিৰ জৰিয়তে আমি ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী অনুষ্ঠান উদযাপন কৰাৰ সিদ্ধান্ত লৈছোঁ আজি কেবিনেটত। আৰু মই ভাবোঁ যে চৰকাৰে যি ধৰণে পালন কৰিব, অসমৰ ৰাইজেও চৰকাৰী যিখিনি আমি ইনিচিয়েটিভ ল'ম এইটোতো ঠিক আছে, কিন্তু ভূপেন হাজৰিকা চৰকাৰৰ সম্পদ নহয়, তেখেত অসমৰ ৰাইজৰ সম্পদ, অসমৰ এক মহীৰূহ। গতিকে আমি ৰাজ্য চৰকাৰে অনুৰোধ কৰিম যে এক গাম্ভীৰ্যতা পৰিৱেশৰ মাজত চৰকাৰৰ লগতে ৰাইজেও যাতে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰে।